মোৰ নাম ছবেৰা। এটি সুন্দৰ ৰাতিপুৱা মই মামীৰ লগত ব্ৰেকফাষ্ট বনোৱাত ব্যস্ত আছিলোঁ। মোৰ সন্মুখৰ ডাইনিং টেবুলৰ চকীত বহি আছিল মামীৰ সৰু ভাইটি ৰিয়ান। তেওঁৰ চকু মোৰ ওপৰত নিবদ্ধ হৈ আছিল আৰু ময়ো ৰিয়ানক মাজে মাজে চাই আছিলোঁ, কাৰণ সি মোক ভাল পাইছিল। ৰিয়ানে সেইবাবেই বায়েকৰ ঘৰলৈ প্ৰায়ে আহিছিল। মোৰ বয়স আছিল 17 বছৰ, কিন্তু সৰুতে ময়ো ৰিয়ানৰ প্ৰেমত পৰিলোঁ। কিন্তু মোৰ কোনো ধাৰণা নাছিল যে আজিৰ সুন্দৰ সূৰ্যৰ কিৰণে মোৰ জীৱনত অন্ধকাৰ আনিবলৈ গৈ আছে। আজিৰ পিছত মোৰ জীৱনটো সম্পূৰ্ণ সলনি হ'বলৈ গৈ আছে। মামীৰ ভায়েক 2 দিনৰ বাবে ইয়ালৈ আহিছিল। ৰিয়ানে ব্ৰেকফাষ্ট কৰি কৰ্মস্থলীলৈ গুচি গ'ল আৰু মই মামীৰ লগত ঘৰৰ কামত ব্যস্ত হৈ পৰিলোঁ। মোৰ 6 বছৰ বয়সতে মোৰ মা আৰু দেউতাৰ মৃত্যু হৈছিল। মোৰ কোনো ভাই-ভনী নাছিল। মই আছিলোঁ মা-দেউতাৰ একমাত্ৰ ছোৱালী। মা-দেউতাৰ মৃত্যুৰ পাছত মামাই মোক তেওঁৰ ঘৰলৈ লৈ আহিছিল। মামীয়ে মাৰ ঠাই ল'ব নোৱাৰিলেও তেওঁ মোক সন্মানৰ শ্বাল এখন দিছিল। কাম কৰি থাকোঁতেই দুপৰীয়া হ'ল গমেই নাপালোঁ। মামীয়ে কাম শেষ কৰি নিজৰ ৰুমত জিৰণি ল'বলৈ গ'ল আৰু মই পাকঘৰটো চাফা কৰিবলৈ ধৰিলোঁ। তেনেতে দুৱাৰৰ কলিং বেল বজাৰ শব্দ শুনা পাই মই দুৱাৰ খুলিব গৈ দেখোঁ এজন অচিনাকি মানুহ দুৱাৰমুখত থিয় হৈ আছে। মোক দেখাৰ লগে লগে তাৰ চকু মোৰ শৰীৰৰ ওপৰত পৰিল। মই খৰধৰকৈ মোৰ দুপাট্টাখন ঠিক কৰি ল'লোঁ। মই বহুত ধুনীয়া আছিলোঁ আৰু কেতিয়াবা এইটোৱে মোক বহুত আমনি কৰিছিল। মই য'তেই গৈছিলোঁ তাতেই ল'ৰাবোৰে মোক ঘূৰি ঘূৰি চাইছিল। সেইবাবেই মই বেছিভাগ সময় ঘৰতে আছিলোঁ। যেতিয়াই মই বাহিৰলৈ ওলাই যাওঁ তেতিয়াই দুপাট্টাৰে মুখখন লুকুৱাবলৈ চেষ্টা কৰোঁ। মানুহজনে মোক মামীৰ কথা সুধিছিল। মই দুৱাৰখন বন্ধ কৰি মামীক মাতিব যাব ধৰিলোঁ, কিন্তু সেই মানুহজনে দুৱাৰখন খুলি দিলে আৰু ক'লে, মই তোমাৰ বাবে অচিনাকি মানুহ নহয়, যোৱা তোমাৰ মামীক মাতি দিয়া। তেওঁ কোৱা কথাবোৰ মোৰ বাবে বৰ আচহুৱা যেন লাগিল। এই মানুহজনক মই ইয়াত প্ৰথমবাৰৰ বাবে দেখি আছিলোঁ আৰু তেওঁ কৈছিল যে তেওঁ মোৰ বাবে অচিনাকি নহয়। দুৱাৰখন খোলাকৈ থৈ ভিতৰলৈ সোমাবলৈ বৰ অসুবিধা পাইছিলোঁ, কিন্তু মই বাধ্য হ'লোঁ। মামীক এই বিষয়ে ক'লোঁ যে দুৱাৰত এজন মানুহ থিয় হৈ আছে। মামীয়ে ক'বলৈ ধৰিলে যে তুমি দুৱাৰমুখলৈ আহিব নালাগে, পাকঘৰৰ কাম শেষ কৰাগৈ। মামী দুৱাৰমুখলৈ গ'ল আৰু তেওঁলোকে লাহে লাহে কিবা কথা পাতিবলৈ ধৰিলে। কি কথা পাতিছিল মই বুজিব পৰা নাছিলোঁ যদিও অনুমান কৰিছিলোঁ যে এনে এটা কথা আছিল যিটো অতি নীৰৱে আৰু গোপনে কোৱা হৈছিল। মই ভাবি আছিলোঁ এই মানুহজনৰ লগত মামীয়ে কি কথা পাতিছে আৰু কেৱল মামীৰ লগত কথা পাতিবলৈ ইয়ালৈ অহা এই মানুহজন কোন? কিছু সময়ৰ পাছত মামী মোৰ ওচৰলৈ আহি ক'লে যে এই মানুহজনৰ বিষয়ে তোমাৰ মামা আৰু ৰিয়ানক একো নক'বা। মামীৰ কথা শুনি মই আচৰিত হ'লোঁ। মামাই প্ৰতিদিনে পুৱাই আন এখন চহৰত কামলৈ গৈছিল আৰু ৰাতিহে ঘৰলৈ উভতি আহিছিল। কিন্তু তেওঁ দিনটোত কেইবাবাৰো মামীক ফোন কৰি তেওঁৰ লগত কথা পাতিছিল আৰু লগতে মোৰ খবৰো লৈছিল। মামা আৰু মামীৰ নিজৰ সন্তান নাছিল, সেইবাবেই মামাই মোক নিজৰ সন্তানৰ দৰে মৰম কৰিছিল। মামাই মোৰ কাৰণে বহুত চিন্তা কৰিছিল, সেইবাবেই তেওঁ মোক একো টান কথা নক'বলৈ মামীক সকীয়াই থৈছিল। কিন্তু মোৰ মনত কৌতূহলৰ সৃষ্টি হৈছিল যে এই মানুহজন কোন, যাৰ বিষয়ে মামীয়ে সকলোৰে পৰা লুকুৱাই ৰাখিব বিচাৰে। মোৰ বাবে তেওঁক এজন কুটিল চৰিত্ৰৰ মানুহ যেন লাগিছিল। কিন্তু মোৰ মামীৰ কথা শুনাৰ পিছত মই মুখ বন্ধ কৰি ৰাখিলোঁ আৰু এই বিষয়ে ৰিয়ানক একো কোৱা নাছিলোঁ আৰু মামাকো একো কোৱা নাছিলোঁ। মই ভাবিছিলোঁ যে আজি নহয় কাইলৈ সকলোৱে এই বিষয়ে গম পাব, কাৰণ মোৰ বিশ্বাস আছিল যে একোৱেই বেছিদিন লুকুৱাই ৰাখিব নোৱাৰি। আৰু তাৰ পিছত এই ৰাতি ৰিয়ান মোৰ ৰুমলৈ আহি ক'লে, আমাৰ সম্পৰ্কৰ কথা বাইদেউক ক'ম। মই বিচাৰোঁ এতিয়া আমি সোনকালেই বিয়া পাতি লোৱা উচিত। ৰিয়ানৰ এই কথা শুনি হাঁহিলোঁ, কাৰণ মোৰ বয়স মাত্ৰ 17 বছৰ আৰু তাৰ বয়স আছিল 23 বছৰ। আৰু তাৰ পিছত তেওঁ এতিয়াও স্থায়ী চাকৰি পোৱাও নাই। মাত্ৰ কেইটামান টকাত কিবা এটা সৰু কাম কৰি আছিল। সি মোক বিয়া কৰাই ক'ত ৰাখিব, কি খুৱাব? আমি ইমান সোনকালে বিয়া হোৱাটো সম্ভৱ নহয়। কিন্তু ৰিয়ানে ক'লে যে কিছুমান কথা আছে যাৰ বাবে তেওঁ মোক সোনকালেই বিয়া কৰাব বিচাৰে। সি নিজৰ বাবে এটা ভাল চাকৰি বিচাৰি আছে। চাকৰিটো পালে মোক ইয়াৰ পৰা আন এখন চহৰলৈ লৈ যাব। মই ক'লোঁ, যদি মামী মান্তি হয় তেতিয়া মোৰ কোনো আপত্তি নাই। এই কথা শুনি ৰিয়ানৰ বৰ ফূৰ্তি লাগিল আৰু
সি আনন্দতে মোৰ হাত দুখন নিজৰ হাতৰ ওপৰত ৰাখিলে। সি মোক এনেকৈ স্পৰ্শ কৰাৰ বাবে মোৰ বৰ লাজ লাজ লাগিছিল। সেই দিনটো মনে মনে পাৰ হৈ গ'ল। কিছুদিনৰ পাছত মানুহজন আকৌ আমাৰ ঘৰলৈ আহিল। এইবাৰ সেই মানুহজন পোনে পোনে ভিতৰলৈ আহিছিল। এইবাৰ মামীয়ে তাক বেডৰুমত বহিবলৈ দিলে। তাৰপিছত মামীয়ে পাকঘৰত আহি এফুটা নহৰু লৈ মোক ক'বলৈ ধৰিলে যে তুমি ৰুমৰ ফালে অহাৰ প্ৰয়োজন নাই, যেতিয়ালৈকে মই নিজেই তোমাক নামাতো। মই বৰ আচৰিত হ'লোঁ। হাতত নহৰু টুকুৰা লৈ তেওঁ মনে মনে নিজৰ কোঠালৈ উভতি গ'ল আৰু কোঠাটোৰ দুৱাৰখন বন্ধ হোৱাৰ শব্দ শুনিলোঁ। এনেকৈ এঘণ্টা পাৰ হৈ গৈছিল। অলপ পিছতে মামীয়ে মাত দিলে ঠাণ্ডা পানী নিবলৈ। দুগিলাচ ঠাণ্ডা পানী লৈ মামীৰ ৰুমলৈ গ'লোঁ। দুৱাৰৰ ওচৰ পোৱাৰ লগে লগে দুয়ো কিবা এটা কথা পাতি আছিল আৰু মোক দেখাৰ লগে লগে মনে মনে থাকিল। মোৰ চকু দুটা স্বয়ংক্ৰিয়ভাৱে মামীৰ ওপৰত পৰিল, কাৰণ তেওঁৰ অৱস্থা কিবা এটা সলনি হোৱা যেন লাগিল। মোৰ ভালদৰে মনত আছিল যে তেওঁৰ চুলি ভালদৰে বান্ধ খাই আছিল, কিন্তু এতিয়া তেওঁৰ চুলিবোৰ আউল বাউল হৈ পৰিছিল। মানুহজনে মামীক ক'বলৈ ধৰিলে যে এইজনী তোমাৰ ছোৱালী, বৰ ধুনীয়া, এইৰ বিয়াৰ কথা ভাবিবৰ হ'ল। এতিয়া তোমাৰো বয়স হৈ আহিছে। এই মানুহজনৰ কথা শুনি মোৰ বৰ খং উঠিছিল। মোৰ বাবে তেওঁ অচিনাকি। তেওঁ কেৱল মোৰ যৌৱনৰ প্ৰশংসা কৰাই নাছিল, তেওঁ মোৰ বিয়াৰ কথাও কৈ জোকাইছিল। ইমান মুকলিকৈ কথা কোৱাজন কোন আছিল নাজানো। মামীৰ লগত কথা পাতি আছিল আৰু তাৰ পাছত মামীয়ে হাঁহি হাঁহি ক'লে যে হয়, এতিয়া তাইৰ বিয়াৰ চিন্তা কৰিব লাগিব। এয়া মোৰ দায়িত্ব। মই এতিয়া বুঢ়া হৈ আহিছোঁ, কিন্তু তাই এতিয়া গাভৰু হৈ পৰিছে। লাজতে মই লগে লগে তাৰ পৰা ওলাই আহিলোঁ। সেই অচিনাকি মানুহজনৰ সন্মুখত মামীয়ে মোৰ যৌৱনৰ কথা কোৱা ধৰণটো দেখি মোৰ বৰ বেয়া লাগিছিল আৰু দুয়োৰে মাজত কথা বতৰা আকৌ আৰম্ভ হ'ল। কিছু সময়ৰ পাছত মানুহজন উভতি গ'ল। মামীয়ে মোক আকৌ বুজাই দিলে যে ৰিয়ান আৰু মামাক এই বিষয়ে একো নক'বা। কিন্তু হঠাতে সেই সময়ত ৰিয়ান ঘৰলৈ আহিছিল, কাৰণ তাৰ জ্বৰ উঠিছিল। ঘৰলৈ যোৱাৰ পৰিৱৰ্তে ইয়ালৈ আহিছিল। সি সেই মানুহজনক ঘৰৰ পৰা ওলাই যোৱা দেখি মোক আহি সুধিলে এই মানুহজন কোন আৰু ইয়ালৈ কিয় আহিছিল। মই মূৰটো জোকাৰি ক'লোঁ যে মই একো নাজানো, এই মানুহজনে মামীক লগ কৰিবলৈ আহিছিল। ৰিয়ান পোনে পোনে মামীৰ ৰুমলৈ গ'ল আৰু তাৰ পিছত হঠাতে কি হ'ল, দুয়োৰে চিঞৰ বাখৰৰ ডাঙৰকৈ শব্দ আহিবলৈ ধৰিলে। মামীয়ে ৰিয়ানক গালি পাৰি আছিল। সিহঁতৰ মাজত কি হৈছে নাজানো। ৰিয়ানে বায়েকক বহুত ৰিপ্লাই দি আছিল, কিন্তু নিশ্চিতভাৱে এটা ধাৰণা আছিল যে বিষয়টো বহুত ডাঙৰ কিবা এটা আৰু হয়তো সেই অচিনাকি মানুহজনৰ সৈতে জড়িত। বহু সময়ৰ মূৰত যেতিয়া ৰিয়ান মামীৰ কোঠাৰ পৰা ওলাই আহিল, তেতিয়া তাৰ মুখখন খঙত ৰঙা হৈ পৰিল। সি পোনে পোনে ষ্ট'ৰৰুমলৈ গৈ দৰজা বন্ধ কৰি দিলে। তাৰ গাটো ভাল নাছিল, সেইবাবেই আজি সি আমাৰ ঘৰত থাকিবলৈ আহিছিল। তাৰ পিছত মামীও তেওঁৰ কোঠাৰ পৰা ওলাই নাহিল। ৰাতিৰ আহাৰ খোৱাৰ সময়ত যেতিয়া মই মামীক মাতিলোঁ, তেতিয়া তেওঁ ক'বলৈ ধৰিলে এই সকলোবোৰ তোমাৰ বাবেই হৈছে। ইমান আজলি হোৱাৰ প্ৰয়োজন নাই। ইয়াৰ পৰা আঁতৰি যোৱা। মোক তোমাৰ মুখ নেদেখুৱাবা। মই কোঠাৰ পৰা দৌৰি ওলাই আহিলোঁ আৰু কান্দোনত ভাঙি পৰিলোঁ। আজি মোৰ বহুত দুখ লাগিছে। মোৰ মা দেউতালৈ বৰকৈ মনত পৰিছে। আজি যদি তেওঁলোক জীয়াই থাকিলেহেঁতেন, মই মোৰ সৰু কোঠাটোৰ বিচনাত শুই থাকোঁতে মোৰ মনটোত এটা কথাই মোৰ মনলৈ আহিছিল যে ৰিয়ানে কিহৰ বাবে বায়েকৰ লগত কাজিয়া কৰিছিল। সেই অচিনাকি মানুহজনৰ বাবেই সিহঁতৰ মাজত কাজিয়া হৈছিল নেকি? ষ্ট'ৰৰুমৰ দুৱাৰখন ভিতৰৰ পৰা তলা মাৰি থোৱা হৈছিল, নহ'লে মই গৈ তাক সকলো সুধিলোহেঁতেন। আমাৰ ঘৰলৈ যেতিয়াই ৰিয়ান আহিছিল, সি ষ্ট'ৰৰুমতে আছিল, কাৰণ আমাৰ ঘৰটো সৰু আৰু মাত্ৰ দুটা কোঠা আছিল। এটাত মামা আৰু মামী আছিল আৰু আনটো কোঠাত মই আৰু এটা সৰু ষ্ট'ৰৰুম আছিল, য'ত ৰিয়ান কেতিয়াবা থাকে। মই ৰাতিপুৱালৈ অপেক্ষা কৰি আছিলোঁ। ৰাতিপুৱা হ'লে এই কথা মই মামীৰ পৰা জানিব লাগিব, নহয় ৰিয়ানক সুধিব লাগিব। কিন্তু পিছদিনা ৰাতিপুৱা আৰু আচৰিত কিবা এটা ঘটিল। সাৰ পাই ৰিয়ান ঘৰৰ পৰা ওলাই গৈছিল আৰু মামীয়েও মনে মনে ঘৰৰ কাম কৰি আছিল। ময়ো পোনে পোনে চাফাই কামত ব্যস্ত হৈ পৰিলোঁ আৰু মামীৰ কোঠা চাফা কৰি থাকোঁতে তাত নহৰু পাইছিলোঁ। মই ভাবি আছিলোঁ যে মামীয়ে কিয় নহৰু আনিছিল, কাৰণ এই নহৰুটোৰ লগত সেই অচিনাকি মানুহজনৰ কি সম্পৰ্ক আছিল।
মামীয়ে সেই নহৰুটো কি ব্যৱহাৰ কৰিছিল, কাৰণ ইয়াক খোৱা হোৱা নাছিল আৰু তাৰ বাকলি ওলাই গৈছিল আৰু ইয়াৰ ৰস উলিওৱা যেন লাগিছিল। তাৰপিছত সন্ধিয়া মামীয়ে মোক বজাৰলৈ যাবলৈ লগ ধৰিলে। কেতিয়াবা কেতিয়াবা মই মামীৰ লগত বজাৰলৈ গৈছিলোঁ, সেইবাবেই মই মোৰ দুপাট্টাখন লৈ তেওঁৰ লগত গ'লোঁ। কিন্তু মামীয়ে মোক ক'লৈ লৈ গৈছিল মই গম পোৱা নাছিলোঁ। মামীয়ে এখন ৰিক্সা মাতিলে আৰু আমি ৰিক্সাত বহি যাবলৈ ধৰিলোঁ। কিন্তু বজাৰ পাৰ হওঁতে আচৰিত হ'লোঁ। মামীক সুধিলোঁ, আমি ক'লৈ যাম? বজাৰখন দেখোন এৰি আহিলোঁ। তেওঁ ক'বলৈ ধৰিলে যে আজি আমি আন এখন বজাৰলৈ যাম। তেওঁৰ আচৰণ মোৰ বাবে আগতকৈ ভাল যেন লাগিল আৰু বহু সময়ৰ মূৰত আমি বজাৰ পালোহি। আমি ৰিক্সাৰ পৰা নামি আহোঁতে মামীয়ে মোক দোকানৰ সলনি বজাৰৰ পিছফালে থকা এটা সৰু ঘৰলৈ লৈ গ'ল। এগৰাকী বয়সীয়াল মহিলাই দুৱাৰখন খুলি মামীক চাই হাঁহিবলৈ ধৰিলে। মামীয়ে মোক ক'লে, তুমি অলপ সময় ইয়াতে থাকা, মই বস্তুবোৰ কিনি আনো। মোক লগত লৈ যোৱাৰ সলনি কিয় মোক ইয়াত এৰি থৈ গৈছে বুলি মই আচৰিত হৈ মামীক ফালে চালোঁ। মামীয়ে মোৰ মুখখন দেখি ক'লে, চিন্তা নকৰিবা, তাইও তোমাৰ আণ্টি। তুমি ইয়াত কোনো চিন্তা নকৰাকৈ বহি থাকা। কিছু সময়ৰ পিছত মই আহি আছোঁ। তাৰ পাছত মামীয়ে মোক তাত এৰি থৈ গ'ল। মহিলাগৰাকীয়ে মোক ভিতৰলৈ লৈ গৈ দুৱাৰখন বন্ধ কৰি দিলে আৰু তাৰ পিছত তাই মোক ভিতৰলৈ নিয়াৰ লগে লগে মোৰ চকু দুটা ডাঙৰ হৈ গ'ল, কাৰণ সেই দুৱাৰখনৰ পিছফালে বেলেগ ঠাই আছিল, য'ত বহুতো সৰু সৰু কোঠা নিৰ্মাণ কৰা হৈছিল আৰু এটা অদ্ভুত গোন্ধ ওলাল। কেইখোজমান খোজকাঢ়ি যোৱাৰ পিছত মোৰ ধাৰণা আহিল যে মই কোনো স্বাভাৱিক ঠাইত নাই। এই ঠাইখন বেলেগ ঠাই। দুৱাৰৰ ওচৰত চুটি কাপোৰ পিন্ধা ছোৱালীবোৰ থিয় হৈ আছিল আৰু মোক চাই হাঁহি আছিল। সিহঁতৰ কাপোৰ, মুখৰ মেকআপে মোক এটা বেলেগ সত্য আৰু কাহিনী কৈ আছিল। এই মহিলাগৰাকীক ক'লোঁ যে মই বাহিৰত যাওঁ। মোৰ কথা শুনি মহিলাগৰাকীয়ে জোৰেৰে হাঁহিলে আৰু ক'লে, এই দুৱাৰেদি ভিতৰলৈ সোমাবলৈ বাট আছে, কিন্তু বাহিৰলৈ ওলোৱা বাট নাই। তোমাক মামীয়ে ইয়াত একেবাৰে এৰি গৈছে। এতিয়া তেওঁ কেতিয়াও ঘূৰি নাহে আৰু তুমি ইয়াৰ পৰা কেতিয়াও ওলাই যাব নোৱাৰিবা। এইখন মোৰ পৃথিৱী, মোৰ শাসন ইয়াত প্ৰধান। তুমিও এগৰাকী নাৰী, গতিকে ইয়াতে থাকি মোৰ কথা মানিব লাগিব। তেওঁৰ কথা শুনি মোৰ মূৰটো ঘূৰাই গ'ল আৰু মই তাতে বহি পৰিলোঁ। তেওঁ মোৰ হাতত ধৰিছিল। মই মোৰ হাতখন টানকৈ তেওঁৰ হাতৰ পৰা এৰাই দিলোঁ আৰু মই ক'লোঁ যে মই ইয়াত কোনো মূল্যৰ বিনিময়ত নাথাকোঁ আৰু মামী কিছু সময়ৰ ভিতৰত আহিব। মই ওলাই যাবলৈ ঘূৰি অহাৰ লগে লগে তেওঁ মোৰ চোলাটোত পিছফালৰ পৰা ধৰি জোৰকৈ টানিলে, যাৰ বাবে মোৰ চোলাটো ফাটি গ'ল। তাৰ পিছত মোৰ মুখত জোৰেৰে এটা চৰ মাৰিলে আৰু মই মাটিত পৰিলোঁ। মোৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰিলে। মানুহজনীয়ে মোৰ ওচৰতে বহি ক'লে যে তোমাৰ মামীয়ে তোমাক ইয়াত বিক্ৰী কৰিছে আৰু এতিয়া তুমি মোৰ কিনা দাসী। মই তোমাৰ বাবে বহুত মূল্য দিছোঁ। এতিয়াই গৈ সাজু হোৱা, ৰাতি গ্ৰাহক আহিব আৰু ইয়াত তুমিও শাৰীত থিয় হ'ব লাগিব। তাৰ পাছত এগৰাকী মহিলাক মাতি মোক তাইৰ হাতত গতাই দিলে। মই সেই সময়ত স্তম্ভিত হৈ পৰিছিলোঁ। মই কি কৰি আছোঁ বুজিব পৰা নাছিলোঁ। মামী মোৰ মাৰ দৰে আছিল। মই যোৱা 6 বছৰ ধৰি মামীৰ লগত থাকিছিলোঁ। তাই মোক ইমান অত্যাচাৰ কেনেকৈ কৰিব? মই ইচ্ছা কৰিলেও সেই মহিলাগৰাকীক বিশ্বাস কৰিব পৰা নাছিলোঁ। এনে লাগিছিল যেন এটা ভয়ংকৰ সপোন আছিল যে কিছু সময়ৰ পিছত মোৰ চকু দুটা মেলিলেই সকলো ঠিক হৈ যাব। কিন্তু মোৰ দুৰ্ভাগ্য আছিল যে এইটো সপোন নহয়, জীৱনৰ এক বিষাক্ত বাস্তৱ আছিল। আনগৰাকী মহিলাই মোক এটা আন্ধাৰ কোঠালৈ লৈ গ'ল। তাই সুগন্ধি পানী প্ৰস্তুত কৰি মোক তাত গা ধুবলৈ দিলে। মোৰ চিঞৰ-বাখৰ আৰু কান্দোনৰ কোনো প্ৰভাৱ সেই মহিলাগৰাকীৰ ওপৰত পৰা নাছিল। তাই ক'বলৈ ধৰিলে যে তোমাৰ দৰে ছোৱালীবোৰ প্ৰতিদিনে ইয়ালৈ আহি এদিন বা দুদিন কান্দি কান্দি তাৰ পিছত নিজেই গ্ৰাহকৰ লগত শুই পৰে। তেওঁলোকে গম পায় যে এয়াই সিহঁতৰ জীৱন এতিয়া। সেয়ে এতিয়া তুমিও এই জীৱনটো আনন্দৰে গ্ৰহণ কৰা। যিয়েই নহওক, এয়াই তোমাৰ জীৱন। গতিকে এই কামটো আনন্দৰে কৰা, নহ'লে নাইৰা ভানুৱে তোমাক এই কামটো কৰিবলৈ বাধ্য কৰিব আৰু তুমি আৰু অধিক কষ্ট পাবা। তেওঁৰ এই কথা শুনি মোৰ সত্তাৰ মাজেৰে বিদ্যুৎস্পৃহা হৈ গ'ল। মোৰ বয়স 17 বছৰ আছিল আৰু তাই মোক এই ব্যৱসায়ত সোমাব বিচাৰিছিল। তাই মোক টানি আনি কোঠাটোৰ ফালে লৈ গ'ল।
য'ৰ পৰা চিঞৰ বাখৰৰ শব্দ শুনিবলৈ পালোঁ। তাই ক'বলৈ ধৰিলে, চোৱা, এই ছোৱালীজনীয়ে নাইৰা ভানুৰ কথা শুনা নাছিল, সেইবাবেই তাইক ইয়াত আবদ্ধ কৰি ৰখা হৈছে। এই বেচেৰী ছোৱালীজনীক খাবলৈ একো দিয়া নাই। যদি তুমিও মোৰ কথা নুশুনা, তেন্তে তোমাকো খাবলৈ খানা পানী একো দিয়া নহ'ব। গতিকে তোমাৰ অৱস্থাও একেই হ'ব। তেওঁৰ জোৰ জবৰদস্তিত মই সুগন্ধি পানীৰে গা ধুলোঁ আৰু তাৰ পিছত মোক কইনাৰ দৰে সাজ পোছাক পিন্ধাবলৈ ধৰিলে। কিছু সময়ৰ পাছত আগৰ মহিলাগৰাকী, যাৰ নাম আছিল নাইৰা ভানু, তাই মোৰ ফালে মূৰৰ পৰা ভৰিলৈকে চাই ক'লে যে তুমি সঁচাকৈয়ে বৰ ধুনীয়া আৰু এটা আচৰিত বস্তু। ইয়াৰ বাবে বহুত ভাল দাম পাবা। ময়ো তোমাৰ মামীক বহুত টকা দিছোঁ। তোমাৰ শৰীৰ বিক্ৰী কৰি সকলো টকা আদায় কৰিম। নাইৰা ভানুৱে অশ্লীলভাৱে হাঁহিলে আৰু তাইৰ পানৰ দাগ লগা দাঁতবোৰ দেখা গৈছিল। এই দৃশ্য মই চিনেমা চিৰিয়েলতহে দেখিছোঁ, কিন্তু মই ভবা নাছিলোঁ যে মোৰ জীৱনতো এনেকুৱা এটা সময় আহিব। এতিয়াও মোৰ চকুৰ পৰা অবিৰাম চকুলো বৈ আছিল। মই মহিলাগৰাকীক সুধিলোঁ যে মোৰ মামীয়ে মোক ইয়াত কিয় থৈ গ'ল। তাই জোৰেৰে হাঁহিলে আৰু ক'লে, এই কথাটো তোমালোকেহে জানিবা। আমি মাত্ৰ সামগ্ৰী কিনো, যিটো আমাৰ ওচৰলৈ অনা হয়। তেতিয়া আন এগৰাকী মহিলা, যাৰ নাম বেগম জান, তাই নাইৰা ভানুক ক'বলৈ ধৰিলে, এইক গ্ৰাহকৰ হাতত গতাই দিয়াৰ পৰিৱৰ্তে প্ৰথমে নাচৰ বাবে ব্যৱহাৰ কৰা ভাল হ'ব। পাছত তাইক মালদাৰ কাষ্টমাৰৰ ওচৰত উলিয়াই দিয়া হ'ব, যাতে সঠিক পৰিমাণৰ ধন আদায় কৰিব পাৰি। নাইৰা ভানুৱে সেই মহিলাগৰাকীয়ে কি কৈছে বুজি পালে আৰু তাই ক'লে যে ঠিক আছে, তাইক নাচিবলৈ সাজু কৰা। অৰ্ডাৰ দি তাই নিজেই কোঠাৰ পৰা ওলাই গ'ল। বেগমজানে মোৰ ফালে চাই ক'লে, মই তোমাক কেইদিনমানৰ বাবে বচাইছোঁ, কিন্তু মনত ৰাখিবা, এই ঠাইত সোনকালেই বা পলমকৈ গ্ৰাহকৰ ওচৰলৈ যাব লাগিব, কাৰণ এইটোৱেই তোমাৰ কাম। মই ইয়ালৈ অহাৰ সময়ত মোৰ বয়স মাত্ৰ 15 বছৰ আছিল আৰু মোৰ জন্ম দিয়া মায়ে মোক ইয়াত বিক্ৰী কৰিছিল, কিয়নো তেওঁ টকাৰ কথা চিন্তা কৰা নাছিল। তেওঁ ছোৱালীবোৰক বোজা হিচাপে গণ্য কৰিছিল। সেইবাবেই তেওঁ মোক ইয়াত বিক্ৰী কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে মই প্ৰতিদিনে একোজন গ্ৰাহকৰ লগত আছোঁ, কাৰণ এতিয়া এয়াই মোৰ জীৱন। ইয়াৰ পৰা পলাবলৈ বহুবাৰ চেষ্টা কৰিছিলোঁ, কিন্তু ইয়াৰ পৰা ওলাই যাবলৈ এখনেই দুৱাৰ আছে, যাৰ ওপৰত নাইৰা ভানু কৰ্মচাৰীৰ লগতে নিজেই পহৰা দিয়ে। সেইবাবে ইয়াৰ পৰা পলাই যোৱাৰ কথা কেতিয়াও নাভাবিবা, নহ'লে নাইৰা ভানুৱে তোমাক এনে অৱস্থা কৰিব যে তোমাৰ গোটেই জীৱন মনত থাকিব। বেগম জান এগৰাকী বৰ ধুনীয়া আৰু বৰ মৰমীয়াল মহিলা। তেওঁৰ কথাবোৰ মোৰ বৰ ভাল লাগিল, কাৰণ ইয়াত কোনো মহিলাই আগতে সঠিকভাৱে কথা কোৱা নাছিল। তাই মোক মৰমেৰে বুজাই দিয়াই নহয়, মই সকলো সময়তে কান্দি থকাৰ সময়তো মোক নৃত্য শিকাবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছত এনেকৈয়ে কেইদিনমান পাৰ হৈ গ'ল। এতিয়া কান্দোনৰ বাবে মোৰ চকুলোও শুকাই গৈছিল। মোৰ বিশ্বাস আছিল যে এতিয়া মামীয়ে কেতিয়াও মোক নিবলৈ নাহে। নাজানো কিহৰ বাবে মামীয়ে মোৰ ওপৰত প্ৰতিশোধ লৈছিল। ৰিয়ানে তেওঁক কি ক'লে যে তেওঁ মোক পিছদিনাই এই নৰকত এৰি থৈ গ'ল, কিন্তু বৰ্তমান এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ কোনো নাছিল। বেগম জানে মোক এই সমাৱেশৰ নিয়ম আৰু লগতে নাচিবলৈও এমাহ ধৰি শিকাইছিল আৰু তাৰ পিছত মোকো এই সমাৱেশৰ অংশ হিচাপে গঢ়ি তুলিবলৈ ধৰিলে, য'ত মদ্যপান কৰা মানুহবোৰ আমাৰ সন্মুখত বহিছিল। আমি অদ্ভুত কাপোৰ কিছুমান পিন্ধি তেওঁলোকৰ সন্মুখত আমাৰ নৃত্য উপস্থাপন কৰিবলগীয়া হৈছিল। পুৰণা ছোৱালীবোৰ নাচত যথেষ্ট পাৰ্গত হৈ পৰিছিল। এই কামটো সিহঁতে বহুত সহজতেই কৰিছিল, কিন্তু এই কামটো মোৰ বাবে বৰ কঠিন আছিল। মই জীৱনত ৰিয়ানৰ বাহিৰে আন কাকো চোৱা নাছিলোঁ। মোৰ প্ৰতিভাক আৰু অধিক উপস্থাপন কৰাটো মোৰ বাবে অতি কঠিন হৈ পৰিছিল, কিন্তু মোৰ ভৰি য'তেই ৰৈছিল তাতেই নাইৰা ভানুৱে হাতৰ চুৰিখনৰে মোৰ কঁকালত খুন্দা মাৰিছিল আৰু এই বিষয়ে সকলোৱে অজ্ঞাত আছিল। মাত্ৰ 2-4 দিন পাৰ হৈ গ'ল। মই বুজিলোঁ যে এতিয়া এইখনেই মোৰ পৃথিৱী আৰু ইয়াত নাইৰা ভানুৰ আঙুলিৰ মূৰত নাচিবলৈ বাধ্য, কাৰণ যিদিনা মই ভালদৰে নাচিব পৰা নাছিলোঁ, সেইদিনা মোৰ খানা পানী বন্ধ কৰি দিয়ে আৰু তাৰ পিছত গোটেই দিনটো ভোক আৰু পিয়াহত আছিলোঁ। সেইবাবে ময়ো নৃত্যত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু তাৰ পিছত এনেকৈ আৰু এমাহ পাৰ হৈ গ'ল। এদিন এজন মানুহে মোক এৰাতিৰ বাবে 50,000 টকাত কিনিব বিচাৰিছিল আৰু সেইটো আছিল বৃহৎ পৰিমাণৰ ধন। নাইৰা ভানুৱে আনন্দৰে লগে লগে মান্তি হ'ল।
সেই মানুহজনৰ পৰা 50,000 টকা লৈ সৰু কোঠা এটালৈ পঠিয়াই দিলে। বেগমজানক মোক সাজু কৰি এই মানুহজনৰ সেৱাত উপস্থাপন কৰিবলৈ ক'লে। এই কথা শুনি মই কান্দিবলৈ ধৰিলোঁ। ইতিমধ্যে মই নাচত লাগিছিলোঁ, কিন্তু এতিয়ালৈকে মই কেতিয়াও কোনো গ্ৰাহকৰ লগত ৰাতিটো কটাব পৰা নাছিলোঁ। বেগমজানে মোক লগত লৈ গ'ল আৰু নিজৰ হাতেৰে মোক তৈয়াৰ কৰি থাকোঁতে তাই ক'লে যে যিমানেই হুলস্থুল কৰিবা সিমানেই গ্ৰাহকে আমনি কৰিব, সেইবাবেই মনে মনে থাকিলেই ভাল। এৰাতিৰ বাবে কল্পনা কৰি লোৱা যে তেওঁ তোমাৰ স্বামী, আৰু এনে কৰিলে তোমাৰ সমস্যাটো সহজ হৈ পৰিব। বেগমজানে মোক তৈয়াৰ কৰি আইনাত দেখুৱাই ক'লে যে কেতিয়াবা আমাৰ সৌন্দৰ্য নিজেই আমাৰ বাবে সমস্যা হৈ পৰে। এই তোমাৰ ধুনীয়া মুখখন আৰু সুন্দৰ শৰীৰ তোমাৰ বাবে বিপদৰ বাহিৰে আন একো নাই। মোৰ বয়স 42 বছৰ হ'বলৈ ওলাইছে, কিন্তু মোৰ ধুনীয়া মুখখন আৰু জিলিকি থকা শৰীৰটোৱে মোক বুঢ়া হ'বলৈ নিদিয়ে, আৰু কোনোবাই মোৰ বাবে মূল্য দিয়ে, আৰু তাৰ পিছত মই তেওঁৰ লগত ৰাতি কটাব লাগে। যেতিয়ালৈকে তুমিও ধুনীয়া হৈ থাকিবা তেতিয়ালৈকে এই সকলোবোৰ সহ্য কৰিব লাগিব। বেগমজানে মোক মানসিকভাৱে প্ৰস্তুত কৰি আছিল, আৰু মোৰ চকুলো ৰৈ যোৱা নাছিল। মোক ৰিয়ানৰ স্মৃতিয়ে বাৰে বাৰে অশান্তি দি থাকিল। কেতিয়াও বিশ্বাস কৰিব পৰা নাছিলোঁ যে মামীয়ে মোক ইচ্ছাকৃতভাৱে ইয়াত এৰি থৈ গৈছিল, আৰু হয়তো এই সকলোবোৰৰ বাবে ৰিয়ান দায়ী। যেতিয়া মই সম্পূৰ্ণৰূপে সাজু হওঁ, বেগমজানে মোৰ ফালে চাই ক'লে, দীঘলীয়াকৈ উশাহ এটা লৈ কোঠাটোত প্ৰৱেশ কৰি এই মানুহজনৰ হাতত নিজকে এৰি দিয়া। ইয়াৰ বাহিৰে মোৰ হাতত আন কোনো উপায় নাই। সেইবাবেই মই এই সৰু কোঠাটোৰ ভিতৰলৈ সোমালোঁ, য'ত এটা সৰু হালধীয়া বাল্ব জ্বলি আছিল, যাৰ ম্লান পোহৰত মোৰ বাবে সকলোবোৰ ভয়ংকৰ যেন লাগিছিল। মই ভাবিলোঁ যে মই যোৱাৰ লগে লগে এই মানুহজনৰ ভৰিত পৰিম আৰু তেওঁক ক'ম যে তেওঁ মোৰ ওপৰত কোনো ধৰণৰ জোৰ জবৰদস্তি নকৰিব, আৰু মই দয়া বিচাৰিম। গতিকে মোৰ ওপৰত তেওঁৰ দয়া উপজিব। এনেও মই এজনী সৰু ছোৱালী, আৰু মোক কিনা মানুহজনৰ বয়স প্ৰায় 35 বা 40 বছৰ আছিল। মোৰ মতে তেওঁ মোৰ দেউতাৰ দৰে আছিল, যদিও মই গম পোৱা নাছিলোঁ যে ইয়ালৈ অহা পুৰুষসকল যে ইয়াৰ মহিলাসকলৰ দৰে শিলৰ দৰে কঠিন হৃদয়ৰ। কোঠাটোত সোমাওঁতে মোক দেখাৰ পিছত এই মানুহজনৰ মুখত লোভীয়া হাঁহি এটা ওলাই আহিল। তাৰ মুখখন দেখি মোৰ গাৰ নোম শিয়ৰি উঠিল। তাৰ কপালত এটা ডাঙৰ দাগ, এটা চকু সম্পূৰ্ণ ৰঙা হৈ আছিল, আৰু তাৰ চকু দুটা মোৰ শৰীৰৰ ওপৰত আছিল। মই ইমানেই ভয় খাইছিলোঁ যে মই ওলাই যাবলৈ ওলাইছিলোঁ। পিছফালৰ পৰা মোক টানি আনি ক'লে, মই তোমাক ইমান বেছি দাম দিছোঁ, তেন্তে ক'ত পলাই আছা? তাৰ মুখখন মেলি দিয়াৰ লগে লগে মদৰ গোন্ধত মোৰ উশাহ বন্ধ হোৱা যেন হ'ল। মই তেওঁৰ সন্মুখত দয়া ভিক্ষা খুজিবলৈ ধৰিলোঁ, যদিও তেওঁৰ মোৰ প্ৰতি একেবাৰে দয়া নাছিল। তেওঁ ক'লে, পোনে পোনে বিচনালৈ আহা, তোমাৰ দৰে ছোৱালীক মই ভালদৰে জানো। তেওঁ মোক বিচনাত ঠেলি বগৰাই দিলে, আৰু তাৰ পিছত বেগমজানৰ কথা মনত পৰিল। তেওঁ কৈছিল বিচনাত যোৱাৰ আগতে নহৰুৰ ৰস নাভিত লগাবলৈ। তেওঁ মোক সৰু নহৰু টুকুৰা এটা খোলা কৰি দুটা নখ মাৰি দিছিল, যিটো ব্যৱহাৰ কৰিবলৈ পাহৰিলোঁ। বেগমজানৰ কথা মনত পৰাত খৰধৰকৈ সেই নহৰু টুকুৰা নাভিত ঘঁহিবলৈ ধৰিলোঁ, যাতে তাৰ ৰস মোৰ নাভিত লাগে। তাৰ পিছত মোৰ লগত সেই সকলোবোৰ হ'ল যিবোৰ মোৰ লগত হ'ব লগা আছিল। কোনোবাই গোটেই ৰাতিটো মোৰ শৰীৰটোৰ পৰা টকাৰ মূল্য উলিয়াই ল'লে। মোৰ কাতৰ অনুৰোধ একোৱেই তেওঁৰ ওপৰত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। হয়তো তেওঁ সুৰাৰ প্ৰভাৱত আছিল, বা এইটোৱেই আছিল তেওঁৰ অভ্যাস। এক মিনিট মোৰ বাবে গধুৰ হৈ পৰিছিল। এনে লাগিছিল যেন ৰাতিটো কেতিয়াও শেষ নহ'ব। আৰু তাৰ পিছত এটা সময় আহিল যেতিয়া মই সম্পূৰ্ণ অচেতন হৈ পৰিছিলোঁ। চকু মেলিয়েই মোৰ সন্মুখত বেগমজানক দেখিলোঁ। সেই গ্ৰাহকজন ৰাতিপুৱাৰ আগতেই গুচি গৈছিল। বেগমজানে মোক চেতনা আনিবলৈ চেষ্টা কৰি আছিল। চেতনা পাওঁতে তেওঁ মোক সাবটি ধৰিলে। তাই ক'লে, প্ৰথম ৰাতিটোহে কঠিন, এতিয়া সকলো তোমাৰ বাবে সহজ হৈ পৰিব। কিন্তু মোৰ বাবে একোৱেই সহজ হৈ পৰা যেন অনুভৱ কৰা নাছিলোঁ। শেষ নিশাটো বৰ ভয়ংকৰ আছিল। চেতনা ঘূৰাই পোৱাৰ পিছতো চিঞৰি আছিলোঁ। বেগমজানে মোক লগত লৈ তেওঁ ৰুমলৈ লৈ গ'ল, আৰু গোটেই দিনটো মই মাত্ৰ বেগমজানৰ বুকুত সাবটি ধৰি চকুলো টুকি থাকিলোঁ। মাক বহুত মিছ কৰি আছিলোঁ। যদি আজি মা জীয়াই থকা হ'লে হয়তো এই দিনটো চাব নালাগিলহেঁতেন।
প্ৰথমবাৰৰ বাবে বিশ্বাস কৰিলোঁ মাক দেউতাকৰ বাহিৰে আন কোনোৱেই নিজৰ নহয়। এই সম্পৰ্কবোৰো কেৱল দেখুৱাবলৈহে। মোৰ মামী, যাক মই মোৰ মাৰ দৰে মানিছিলোঁ, তেওঁৱেই মোক এই বোকাত ঠেলি দিছিল। ইয়াত মই মোৰ পৰিচয় পাহৰিছিলোঁ। ইয়াত মোৰ নাম নুৰজান। ইয়াত সকলোৱে মোক এই নামেৰেই মাতে। মই নিজেই মোৰ নামটো পাহৰি গৈছিলোঁ। গোটেই দিনটো মই বেগমজানৰ ওচৰতে থাকি তেওঁক ক'লোঁ যে মই গ্ৰাহকৰ ওচৰলৈ নাযাওঁ। কিন্তু এইটো কেনেকৈ হ'ব পাৰে? বেশ্যালয়ত বাস কৰা ছোৱালী এজনীৰ শৰীৰৰ প্ৰতিদিনেই বিক্ৰী হয়। দুদিন নীৰৱে পাৰ হৈ গ'ল আৰু তাৰ পিছত তৃতীয় দিনা 50 বছৰীয়া গ্ৰাহক এজনে মোক দাম লগালে। মই যেতিয়া নাইৰা ভানুক নাকচ কৰিবলৈ চেষ্টা কৰিছিলোঁ, তেতিয়া তাইক মোক জোৰেৰে চৰ মাৰিলে। ইয়াত অস্বীকাৰ কৰাৰ কোনো পৰিসৰ নাই। নগ'লে মই নিজেই গ্ৰাহকৰ সন্মুখত পেলাই দিম। নাইৰা ভানুৰ সন্মুখত মই অসহায় হৈ পৰিলোঁ। বেগমজানে মোক সেই মানুহজনৰ ওচৰলৈ যাবলৈ সাজু কৰি দিলে আৰু লগতে মোৰ হাতৰ মুঠিত নহৰু ভৰাই দিলে আৰু ক'লে, নাভিত লগাবলৈ নাপাহৰিবা। মই মনে মনে মোৰ মুঠিত হেঁচা মাৰি ধৰিলোঁ আৰু লাহে লাহে খোজেৰে সেই কোঠাটো পালোগৈ। মই মনে মনে এই বুঢ়াৰ লগত ৰাতিটো কটালোঁ। এইবাৰ কান্দিব নোৱাৰিলোঁ। বেগমজানৰ এইটো কথা সঁচা প্ৰমাণিত হ'ল যে যেতিয়া মই কোনো ধৰণৰ হুলস্থুল কৰা নাছিলোঁ, তেতিয়া গ্ৰাহকেও মোক আমনি কৰা নাছিল। কিন্তু বিচনাত যোৱাৰ আগতে মই নাভিত নহৰুৰ ৰস লগাইছিলোঁ। এই নহৰুৱে কি কৰিলে আৰু বেগমজানে মোক নহৰু কিয় দিলে সেই বিষয়ে একো নাজানিলোঁ। মই কেতিয়া মোৰ অস্তিত্ব হেৰুৱাই পেলাইছিলোঁ গমেই নাপালোঁ। এতিয়া মোৰ লগত প্ৰতিদিনে এনেকুৱাই হয়। মই যেতিয়াও ৰিয়ানক মিছ কৰিছিলোঁ। মোৰ নিৰ্দেশৰ কথা সি বায়েকক এবাৰো সোধা নাইনে? সি মোক এবাৰো বিচৰা নাই নেকি? মই সদায় এই কথা ভাবি থাকিলোঁ। সেই গ্ৰাহকজন গৈছিল আৰু মই মনে মনে বেগমজানৰ কোঠালৈ গ'লোঁ। তাই মোৰ ফালে চাই হাঁহি এটা মাৰি মৃদুভাৱে ক'লে, গ্ৰাহকৰ ওচৰলৈ যোৱাৰ আগতে নাভিত নহৰু ৰস লগাইছিলানে? বেগমজানৰ পৰামৰ্শত মই হয় বুলি মূৰ জোকাৰিলোঁ। বেগমজানে ক'লে, তুমি মোৰ ছোৱালীৰ বয়সৰ। মই তোমাক মোৰ ছোৱালী বুলি ভাবোঁ। কিন্তু এই মানুহবোৰৰ পৰা মই তোমাক বচাব নোৱাৰোঁ। ইয়াত থাকিলে তোমাৰ পৰিচয় সলনি হ'বই। পলাবলৈ চেষ্টা কৰিলে এই সমাজখনে তোমাক মাৰি পেলাব। তুমি বেশ্যা হোৱাৰ বাবে তোমাক জীয়াই থাকিবলৈ নিদিয়ে। বেগমজানৰ মোৰ সদায় এইটো ভাল লাগে, তেওঁ মোক সকলো কথা ভালকৈ বুজাই দিছিল। ঠিক তেনেকৈয়ে মই 8 মাহ ইয়াত থকা পাৰ হৈ গ'ল। এতিয়া মই এই কামটোৰ লগত অভ্যস্ত হৈ পৰিছিলোঁ। মাথো জানিছিলোঁ যে গ্ৰাহকজন মোৰ বাবে অপেক্ষা কৰি আছে আৰু মই নিজকে প্ৰস্তুত কৰিছিলোঁ। এসময়ত ৰিয়ানৰ কন্যা হোৱাৰ সপোন দেখা মই এতিয়া প্ৰতিনিশা প্ৰতিজন নতুন পুৰুষৰ কন্যা হৈ পৰিছিলোঁ। কিন্তু প্ৰতিনিশা বেগমজানে মোক নহৰু দিবলৈ পাহৰা নাছিল। মই বেগমজানক সুধিছিলোঁ, আপুনি দিয়া নহৰুৰ ৰহস্য কি? তেতিয়া তেওঁ কৈছিল, সঠিক সময় আহিলে নিজেই গম পাবা। কিন্তু তুমি মনত ৰাখিবা, গ্ৰাহকৰ ওচৰলৈ যোৱাৰ আগতে নহৰু ব্যৱহাৰ কৰিবা। বহুদিনৰ পৰা মই লক্ষ্য কৰিছিলোঁ বেগমজান অলপ অসুস্থ হৈ আছে, কিন্তু তেওঁৰ চিকিৎসা কৰা নাছিল। আৰু যিয়েই নহওক, আমাৰ দৰে মহিলাৰ চিকিৎসা ক'ত সম্ভৱ? আমাৰ ইয়াত আমাৰ নিজৰ কোনো নাই যিয়ে আমাৰ যত্ন ল'ব পাৰে। মোৰ কথা চিন্তা কৰা মানুহজনী আছিল বেগমজান। ঠিক অলপ পাছতেই নাইৰা ভানুৱে মোৰ ওচৰলৈ আহি ক'লে যে ৰাতি সাজু থাকিবা, তোমাৰ ওচৰলৈ এজন গ্ৰাহক আহিব। এই বুলি কৈ তাই গুচি গ'ল আৰু মই সাজু হ'বলৈ ধৰিলোঁ, কাৰণ এতিয়া এইবোৰ মোৰ অভ্যাসত পৰিণত হৈছিল। যেতিয়া মই সম্পূৰ্ণৰূপে সাজু হ'লোঁ, বেগমজানে আকৌ আহি নহৰু দিলে। মই মনতে ভাবিলোঁ আজি বেগমজানক নহৰুৰ ৰহস্য বিষয়ে সুধিম। কিন্তু গ্ৰাহকৰ ওচৰলৈ যাবলৈ দেৰি হৈছে, গতিকে মই উভতি আহিলে সুধিম বুলি ভাবিলোঁ। গ্ৰাহকজন মোৰ বাবে অপেক্ষা কৰি আছিল, গতিকে মই গ্ৰাহকৰ কোঠাৰ ওচৰ পালোঁ। কিন্তু তাৰ আগতে মই মোৰ নাভিত নহৰুৰ ৰস লগালোঁ। অৱশ্যে মই জানিছিলোঁ যে কামটোৰ আঁৰত নিশ্চয় কিবা এটা বিশেষ কথা আছে। কোঠাটো পাওঁতে মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল, কাৰণ কোঠাটোত থকা মানুহজন আন কোনো নহয়, সি বৰঞ্চ ৰিয়ান আছিল। সি সুৰাৰ নিচাত বিচনাত বহি আছিল আৰু মোক দেখাৰ লগে লগে সি জঁপিয়াই পৰিল আৰু তাৰ পিছত মোৰ ওচৰলৈ আহি আচৰিত হৈ সুধিলে, ছবেৰা, ইয়াত কি কৰি আছা? মই তোমাক ক'ত বিচাৰি ফুৰা নাই। মই তাক জোৰেৰে পিছলৈ ঠেলি দি ক'লোঁ, মই ছবেৰা নহয়, মোৰ নাম নুৰজান। ছবেৰা হিচাপে ৰিয়ানৰ মুখামুখি হোৱাৰ সাহস মোৰ নাছিল। মোৰ এই কথা শুনি সি থতমত খালে আৰু তাৰ পিছত মই তাক গোটেই কথাখিনি ক'লোঁ। মোক ইয়ালৈ অনা তাৰ নিজৰ বায়েকৰ বাহিৰে আন কোনো নহয়। এই কথা শুনি সি মোৰ ভৰিৰ ওচৰত বহি কান্দিবলৈ ধৰিলে আৰু সি মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে। মোক কৈছিল যে যেতিয়াৰ পৰা মোৰ বাইদেৱে তোমাৰ আৰু মোৰ প্ৰেমৰ কথা গম পাইছিল, তেতিয়াৰ পৰা তাই তোমাক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিল। সেয়েহে তাই নিজৰ সুবিধাৰ কাৰণে অচিনাকি মানুহক মাতিছিল,
কাৰণ ভিনদেউ বেছিভাগেই ঘৰৰ বাহিৰত থাকে। তাইৰ পৰিকল্পনাৰ কথা মই গম পালোঁ। সেইবাবে তোমাক আন এখন চহৰলৈ লৈ যোৱাৰ কথা কৈছিলোঁ। কিন্তু সেইদিনা আমি কথা পাতি থাকোঁতে বাইদেৱে সেইবোৰ কথা শুনিলে আৰু বাইদেউক লগ কৰিবলৈ অহা সেই মানুহজন বেশ্যালয়ৰ দালাল আছিল। ভিনদেউ ঘৰত নথকা সময়ত আন পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰাৰ কথা মই ভালদৰেই জানিছিলোঁ। এই কথা তুমি নাজানা, কিন্তু মই এই কথা জানিছিলোঁ। বহুবাৰ বাইদেউক বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাই মোৰ কথা নুশুনিলে। তাই ভিনদেউক প্ৰতাৰণা কৰি থাকিল আৰু সেইদিনাও মই মানুহজনক ঘৰৰ পৰা ওলাই যোৱা দেখি মোৰ খং উঠিছিল আৰু এই বিষয়ত মই মোৰ বাইদেউৰ লগত কথা পাতি কাজিয়া লাগিল। তাৰপিছত ঠিক পিছদিনাই মোৰ বাইদেৱে ক'লে, তুমি কোনোবা ল'ৰাৰ লগত পলাই গ'লা। তেওঁ কোৱা কথাবোৰ বিশ্বাস কৰিব পৰা নাছিলোঁ, কিন্তু কান্দি কান্দি তাই মোক পতিয়ন নিয়ালে। কিন্তু তথাপিও তোমাক বহু ঠাইত বিচাৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু ক'তো নাপালোঁ। ভিনদেউকো একেই কথা কৈছিল যে তোমাৰ ভাগিনী পলাই গৈছে, আৰু মোৰো এনে লাগিছিল যেন তুমি মোক বিশ্বাসঘাতকতা কৰিলা। বাইদেৱে তোমাৰ লগত যি কৰিলে তাৰ বাবে উচিত শিক্ষা পাইছে। চিৰিৰ পৰা বাগৰি পৰি পেৰালাইছিছ হৈ তাই বিচনাত পৰি আছে। এই সকলোবোৰ তাইৰ লগত হৈছে কাৰণ তাই এজনী পিতৃ মাতৃহীন ছোৱালীক অত্যাচাৰ কৰিছিল। নিজৰ ভুল লুকুৱাবলৈ তোমাক এই বেশ্যালয়ত এৰি থৈ গ'ল। ৰিয়ানে কান্দি কান্দি মোৰ ওচৰত ক্ষমা খুজিবলৈ ধৰিলে। ৰিয়ানে মোক লগত লৈ যাবলৈ জোৰ দিলে যদিও মই স্পষ্টকৈ না কৰাত সি মনে মনে আঁতৰি গ'ল। মোৰ ওপৰত বেছি জোৰ দিয়া নাছিল, কাৰণ সি জানিছিল মই যে বেশ্যা। আৰু এই পৰিস্থিতিত সি মোক কেতিয়াও গ্ৰহণ নকৰে আৰু সমাজে মোক গ্ৰহণ কৰিব নিদিব। ৰিয়ানে মই বিশ্বাসঘাতকতা কৰা বুলি ভাবি নিজকে ধ্বংস কৰি তুলিছিল আৰু বেশ্যালয়লৈ আহিছিল। ৰাতিটো সম্পূৰ্ণ নকৰাকৈ লাজ অনুভৱ কৰি সি সেই ঠাইৰ পৰা ওলাই গ'ল আৰু মই বেগমজানৰ কোঠালৈ আহিছিলোঁ। বেগমজানৰ কোঠালৈ অহাৰ লগে লগে আচৰিত হ'লোঁ যে বেগমজান মাটিত অচেতন হৈ পৰি আছে আৰু দেখিলোঁ তাইৰ শৰীৰটো ঠাণ্ডা হৈ গৈছে। এই দেখি মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল আৰু মোৰ চকু দুটাৰ চকুলো বন্ধ হোৱা নাছিল। মই বেগমজানক মোৰ সকলো বুলি গণ্য কৰিছিলোঁ আৰু আজি তাই এই পৃথিৱীৰ পৰা একেবাৰেই গুচি গৈছিল। কিন্তু তাইৰ মুঠিত এখন চিঠি আছিল য'ত তাই সমগ্ৰ কাহিনী লিখা আছিল যে কেনেকৈ তাই এই বেশ্যালয়লৈ আহিছিল আৰু তাই কেনেকৈ জীৱনটো কটালে। আৰু লগতে চিঠিখনত এইটোও লিখা আছিল যে এই নহৰুৰ ৰস নাভিত লগালে কি হয়। আচলতে এই ৰস নাভিত লগালে এগৰাকী মহিলা কেতিয়াও গৰ্ভধাৰণ নহয় আৰু তেওঁ বিভিন্ন ৰোগৰ পৰা আঁতৰি থাকে। বেগমজানক এই সকলোবোৰ ক'বলৈ কোনো নাছিল, সেইবাবেই তাই ইমান বেমাৰত পৰিল। কিন্তু যেতিয়া তেওঁ এই বিষয়ে গম পালে, তেতিয়া তেওঁ মোৰ ওপৰত এইটো প্ৰয়োগ কৰিবলৈ ধৰিলে। তাই মোৰ স্বাস্থ্যৰ প্ৰতি বৰ চিন্তিত আছিল, সেইবাবেই তাই মোক প্ৰতিবাৰেই নহৰু দিবলৈ পাহৰা নাছিল। কিন্তু দুখৰ কথাটো হ'ল যে বেগমজানে এই পৃথিৱীখন এৰি থৈ গৈছিল আৰু এতিয়া মোক ইয়াত কোনেও এইটো কথা নকয়। আৰু এতিয়া মই এই বেশ্যালয়তে জীৱনৰ বাকী সময়খিনি কটাই আছোঁ। কিন্তু আজিও বেগমজানক মিছ কৰোঁ, যি মোৰ বাবে ইমান চিন্তিত আছিল। মোৰ নাভিত এই ৰস লগোৱাৰ বাবে এতিয়ালৈকে মোৰ কোনো বেমাৰ হোৱা নাই আৰু মই কোনো গ্ৰাহকৰ পৰা গৰ্ভৱতীও হোৱা নাই।